নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দ্বাদশ শ্ৰেণীৰ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি কিতাপৰ এটা চেপ্টাৰ লৈ আজি আহিছোঁ। চেপ্টাৰটোৰ নাম হ'ল ভাৰতৰ বৈদেশিক সম্পৰ্ক। ভাৰতৰ বৈদেশিক সম্পৰ্ক এই অধ্যায়টোৰ এটা নতুন টপিক লৈছোঁ। টপিকটোৰ নাম হ'ল ভাৰতৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্য বা মূল নীতিসমূহ কি কি, সেই সম্পৰ্কে আমি আলোচনা কৰিম। তাৰ আগতে মই তোমালোকক বৈদেশিক নীতি মানে কি সেই সম্পৰ্কে অলপ ক'ব বিচাৰিছোঁ যে যি নীতি অনুসৰি এখন দেশে আন এখন দেশৰ লগত সম্পৰ্ক স্থাপন কৰে সেই নীতিকেই বৈদেশিক নীতি বুলি কোৱা হয়। বিভিন্ন দেশৰ বৈদেশিক নীতিৰ মাধ্যমতেই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সৃষ্টি হয়। এতিয়া আছোন আমি মূল টপিকটোলৈ আহোঁ যে ভাৰতৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্য বা মূল নীতিসমূহ কি কি। যে ভাৰতৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্য বা মূল নীতিসমূহ হ'ল গোষ্ঠী নিৰপেক্ষতা। যে গোষ্ঠী নিৰপেক্ষতা ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম বৈশিষ্ট্য। গোষ্ঠী নিৰপেক্ষতাই ৰাষ্ট্ৰসমূহৰ সাম্ৰাজ্যবাদ, ঔপনিৱেশিকতাবাদ, বৰ্ণ বৈষম্যতা আৰু বৃহৎ শক্তিগোষ্ঠীৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হ'বলৈ কৰা শান্তিপূৰ্ণ প্ৰচেষ্টাৰ পোষকতা কৰে। ২ নম্বৰ বৈশিষ্ট্য হ'ল ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদ বিৰোধী। যে ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা আৰু স্বাধীনতা আন্দোলনৰ প্ৰতি সমৰ্থন ভাৰতৰ বৈদেশিক নীতিৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। ভাৰতে সাম্ৰাজ্যবাদক বিশ্ব শান্তিৰ পৰিপন্থী বুলি অভিহিত কৰিছিল, কাৰণ ই যুদ্ধক প্ৰশ্ৰয় দিয়ে। সেয়ে ভাৰতে বিভিন্ন দেশ পৰিভ্ৰমণ কৰি ৰাষ্ট্ৰসংঘত নিজৰ বক্তব্য দাঙি ধৰি সাম্ৰাজ্যবাদৰ হাতৰ পৰা দেশবোৰক ৰক্ষণাবেক্ষণ দিয়াৰ পৰামৰ্শ আগবঢ়াইছিল। এছিয়া আফ্ৰিকাৰ পৰাধীন দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰতি ভাৰতে সমৰ্থন জনাইছিল। ৩ নম্বৰ বৰ্ণ বৈষম্য নীতিৰ বিৰোধিতা। যে বৰ্ণ বৈষম্যবাদৰ বিৰোধিতা কৰাটো ভাৰতৰ বৈদেশিক নীতিৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। দক্ষিণ আফ্ৰিকাত প্ৰচলন কৰা এই নীতি ভাৰতে বিৰোধিতা কৰে। দক্ষিণ আফ্ৰিকাৰ শ্বেতবৰ্ণৰ লোকসকলে কৃষ্ণবৰ্ণৰ লোকসকলক বাল ব্যৱহাৰ কৰা নাছিল। ৪ নম্বৰ বৈশিষ্ট্য হ'ল শান্তিপূৰ্ণ সহ-অৱস্থান। শান্তিপূৰ্ণ সহ-অৱস্থান। যে শান্তিপূৰ্ণ সহ-অৱস্থান নীতিত বিশ্বাসী ভাৰতৰ বৈদেশিক নীতিৰ আন এটা বৈশিষ্ট্য। ভাৰতে সদায় বিশ্বৰ আন ৰাষ্ট্ৰৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। পঞ্চশীল নীতিৰ জৰিয়তে কেৱল এছিয়াৰ দেশসমূহৰ লগতে নহয়, বিশ্বৰ অন্যান্য দেশৰ লগতো সম্পৰ্ক স্থাপন কৰিছে। ৫ নম্বৰ বৈশিষ্ট্য হ'ল এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহৰ মাজত সম্পৰ্ক। এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহৰ মাজত সহযোগিতাৰ সৃষ্টি কৰাই হৈছে ভাৰতৰ বৈদেশিক নীতিৰ আন এটা বৈশিষ্ট্য। এই দেশবোৰৰ মাজত অৰ্থনৈতিক আৰু ৰাজনৈতিক সম্পৰ্ক বৃদ্ধিৰ জৰিয়তে এনে বাতাবৰণৰ সৃষ্টি কৰিব বিচাৰিছিল যাতে এছিয়া আফ্ৰিকাৰ পৰাধীন জাতিবিলাকক স্বাধীন কৰিব পাৰি। ৬ নম্বৰ বৈশিষ্ট্য হ'ল ৰাষ্ট্ৰসংঘৰ ওপৰত বিশ্বাস। ৰাষ্ট্ৰসংঘৰ ওপৰত বিশ্বাস ভাৰতৰ বৈদেশিক নীতিৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। আন্তৰ্জাতিক সমস্যা ৰাষ্ট্ৰসংঘৰ জৰিয়তে শান্তিপূৰ্ণভাৱে আলোচনাৰ জৰিয়তে মীমাংসা কৰা নীতিক ভাৰতে সমৰ্থন কৰে। বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ বিষয়ত ভাৰতে ৰাষ্ট্ৰসংঘৰ ওপৰত আস্থা প্ৰকাশ কৰি আহিছে আৰু ৰাষ্ট্ৰসংঘই দিয়া দায়িত্ব ভাৰতে পালন কৰি আহিছে। মানৱ অধিকাৰক সন্মান। ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই সাৰ্বজনীন মানৱ অধিকাৰৰ ঘোষণাপত্ৰ ঘোষণা কৰে। ভাৰতৰ মানৱ অধিকাৰৰ প্ৰতি সম্পূৰ্ণ আস্থা আছে। প্ৰায় সকলোবোৰ গুৰুত্বপূৰ্ণ মানৱ অধিকাৰ ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিত সন্নিৱিষ্ট কৰা হৈছে। নিৰস্ত্ৰীকৰণত বিশ্বাসী। যে ভাৰতৰ নিৰস্ত্ৰীকৰণৰ ওপৰত পূৰ্ণ বিশ্বাস আছে। নিৰস্ত্ৰীকৰণ মানে হ'ল অস্ত্ৰ শস্ত্ৰ নিষিদ্ধ বা ধ্বংস কৰা। ভাৰতে অস্ত্ৰৰ প্ৰতিযোগিতাক বিশ্ব শান্তিৰ পৰিপন্থী বুলি অভিহিত কৰে। সেয়ে এই কথা উপলব্ধি কৰাৰ কাৰণে ভাৰতে ৰাষ্ট্ৰসংঘৰ ভিতৰত আৰু বাহিৰত নিৰস্ত্ৰীকৰণৰ পোষকতা কৰে। এতিয়া আছোন ভাৰতে
গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ প্ৰধান কাৰণসমূহ কি কি? ভাৰতে কিয় গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰিলে, তাৰ প্ৰধান কাৰণসমূহ কি কি? যে ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ প্ৰধান কাৰণসমূহ তলত উল্লেখ কৰা ধৰণৰ যে ভাৰতৰ দৰে বিশাল ৰাষ্ট্ৰ এখনে কোনো শক্তি গোষ্ঠীৰ লগ নলগাকৈ স্বাধীনভাৱে বৈদেশিক নীতি গ্ৰহণ কৰি বিশ্বৰ ৰাজনীতিত সন্মানসূচক আসন গ্ৰহণ কৰিব পাৰিব বুলি নেতাসকলৰ দৃঢ় বিশ্বাস আছিল আৰু সেইকাৰণে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল। 2 নম্বৰ, অৰ্থনৈতিক উন্নয়নৰ বাবে শান্তিপূৰ্ণ পৰিৱেশৰ প্ৰয়োজন। সেয়ে ভাৰতে কোনো বিশেষ গোষ্ঠীৰ সৈতে মিত্ৰতা ৰখাৰ পৰিৱৰ্তে সকলো ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ পৰিৱেশ ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। 3 নম্বৰ, অৰ্থনৈতিক উন্নয়নৰ বাবে বৈদেশিক সাহায্যৰ প্ৰয়োজন। গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰি দুই শক্তিগোষ্ঠীৰ পৰা অৰ্থনৈতিক সাহায্য লাভ কৰা সম্ভৱ হ'ব বুলি আমাৰ নেতাসকলে বিশ্বাস কৰিছিল আৰু সেইকাৰণে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল। স্বাধীনতা লাভ কৰাৰ সময়ত 4 নম্বৰ, স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰত সামৰিক দিশত সিমান শক্তিশালী নাছিল। গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণৰ দ্বাৰা যুদ্ধৰ ভয়াৱহতাৰ পৰা ৰক্ষা পোৱা সহজ হ'ব বুলি ভাবি গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল। পাঁচ নম্বৰ, স্বাধীনতা লাভ কৰাৰ সময়ৰ পৰা পাকিস্তানৰ বাহিৰে আন কোনো ৰাষ্ট্ৰৰ পৰা ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ সম্ভাৱনা নাছিল। ফলস্বৰূপে নিৰাপত্তাৰ দিশত বৈদেশিক সাহায্যৰ প্ৰয়োজনীয়তাৰ ওপৰত ভাৰতে গুৰুত্ব নিদি গোষ্ঠীনিৰপেক্ষতাৰ নীতি গ্ৰহণ কৰে। 6 নম্বৰ, ভাৰতৰ গোষ্ঠীনিৰপেক্ষ নীতিয়ে আভ্যন্তৰীণ দিশতো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। ভাৰতৰ শাসনাধিষ্ঠিত ৰাজনৈতিক দল আৰু বিৰোধী সকলোৱে এই নীতিৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। এইকেইটা আছিল ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ প্ৰধান কাৰণ। এতিয়া আমি আলোচনা কৰিম যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্য। যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ প্ৰধান বা মূল উদ্দেশ্যসমূহ কি কি আছিল সেই সম্পৰ্কে আমি আলোচনা কৰিম। যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে তেওঁ জাতীয় কাৰ্যপালিকা প্ৰস্তুত কৰোঁতে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ নিজে নিজৰ বৈদেশিক মন্ত্ৰী আছিল। এইদৰে তেওঁ নিজে প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী হিচাপে তেওঁ 1946 চনৰ পৰা 1964 চনলৈ বৈদেশিক নীতি ৰচনা আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। নেহৰুৰ বৈদেশিক নীতিৰ 3টা মূল উদ্দেশ্য হ'ল কঠোৰ শ্ৰম কৰি উপাৰ্জন কৰা সাৰ্বভৌমত্ব ৰক্ষা কৰা, দেশৰ অখণ্ডতা ৰক্ষা কৰা, দ্ৰুতগতিত অৰ্থনৈতিক উন্নয়ন লাভ কৰা। এইকেইটা আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্য। যে পঞ্চশীল নীতি, গোষ্ঠীনিৰপেক্ষতা নীতি, বৰ্ণবৈষম্য বিৰোধী নীতি, শান্তিপূৰ্ণ সহাৱস্থান, ৰাষ্ট্ৰসংঘৰ ওপৰত বিশ্বাস, এইবোৰ আছিল জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ মূল নীতি বা মূল বৈশিষ্ট্য। আৰু এই নীতিসমূহৰ মূল উদ্দেশ্য আছিল যে কঠোৰ শ্ৰম কৰি উপাৰ্জন কৰা সাৰ্বভৌমত্ব ৰক্ষা কৰা, দেশৰ অখণ্ডতা ৰক্ষা কৰা আৰু দ্ৰুতগতিত অৰ্থনৈতিক উন্নয়ন লাভ কৰা। এইকেইটা আছিল জৱাহৰলাল নেহৰু গ্ৰহণ কৰা বৈদেশিক নীতিৰ মূল উদ্দেশ্য। যে কঠোৰ শ্ৰম কৰি উপাৰ্জন কৰা সাৰ্বভৌমত্ব ৰক্ষা কৰা, ইয়াৰ অৰ্থ হ'ল যে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰি কঠোৰ পৰিশ্ৰম কৰি লাভ কৰা সাৰ্বভৌমত্ব ৰক্ষা কৰা, দেশৰ অখণ্ডতা ৰক্ষা কৰা। ইয়াৰ অৰ্থ হ'ল দেশ যাতে বিভাজিত নহয়,
ঐক্য সংহতি যাতে সদায় বজাই ৰাখিব পাৰি তাৰ ব্যৱস্থা কৰা। 3 নম্বৰ দ্ৰুত গতিত অৰ্থনৈতিক উন্নয়ন লাভ কৰা। ইয়াৰ অৰ্থ হ'ল ভাৰতবৰ্ষ যাতে বিশ্বৰ ভিতৰত এখন অৰ্থনৈতিকভাৱে উন্নত ৰাষ্ট্ৰত পৰিণত হ'ব পাৰে সেই ব্যৱস্থা কৰা।